প্রচন্ড গরমে ধান খেতে দেখা দিয়েছে ফাটল, নেই জলের যোগানো। একদিকে প্রচন্ড গরমে জ্বলছে রাজ্য, অপরদিকে ধানের খেতে দেখা দিয়েছে চিরফাটল। শালি ধানের খেতে নেই জলের যোগান। কৃষি প্রধান রাজ্যের কৃষকরা আজও পাচ্ছে না জলসিঞ্চন বিভাগের প্রকল্প। খেতে জলের যোগান ধরতে বিফল মন্ত্রী অশোক সিংঘল। এই অভিযোগ উত্থাপিত হয়েছে নুমলীগড়ের পার্শ্ববর্তী মরঙের হাবিগাঁও অগপ সরকার দিনে স্থাপিত গভীর নলি নাদার জলসিঞ্চন প্রকল্প। 320 হেক্টর কৃষি জমিতে জল যোগান ধরার জন্য স্থাপন করা হয়েছিল এই প্রকল্পটি, কিন্তু স্থাপনের 1 মাসের মধ্যে বিকল হয়ে পড়ল এই প্রকল্প। যন্ত্রপাতি চুরি করে নিল দুষ্কৃতীরা, ফলে ভূত বাংলায় পরিণত হয়েছে প্রকল্পটি। জঙ্গলের রূপ ধারণ করেছে এই প্রকল্প গৃহ। এদিকে 4টা দশক ধরে কৃষকেরা খেতে পাচ্ছে না জলের যোগান। চিরফাটল দেখা দিয়েছে ক্ষেতের জমিতে, ফলে স্বাভাবিকভাবে মাথায় হাত উঠেছে কৃষকদের। হয়, এইটো আমাৰ ইয়াত 1986-87 চনতে স্থাপন হৈছিলে। তাৰপিছতে আপোনাৰ দুদিনমানৰ প্ৰকল্পটো যি পানী দিলে পথাৰত, তাৰ পিছৰ পৰা আজিলৈকে এইটো কোনো মানে সক্ৰিয় হৈ গোলাঘাট জলসিঞ্চন বিভাগে খবৰ লৈছে নে নাই? আজিলৈকে তেখেতসকলৰ লগত যোগাযোগ কৰিছিলোঁ যদি আজিলৈকে এদিনো খবৰ পৰা নাই। ইয়াৰ যোগেদি আমাৰ এইটো দেখিছে আপোনালোকে, যথেষ্ট ডাঙৰ পথাৰ আছে, প্ৰায় 1200-1400 বিঘা মানৰ মাটি। এইটো মাটিলে আপোনাৰ পানী যোগান দিয়াৰ ব্যৱস্থা হৈছিলে, কিন্তু সেইটো সুবিধাটো খুব পোৱা নগ'ল। এনেই নামতহে এইটো প্ৰকল্পটো দিয়া হ'ল। মানে আপোনালোকে সেই নিশ্চয় দেখা পাইছে যে হাবিগাঁও যিটো পানী যোগান আঁচনি খেতিৰ বাবে চৰকাৰে আমাক যোগান দিছিল, তো সেইটো প্ৰায় 1986-87 চনৰ মাজতে আপোনাৰ ইয়াত স্থাপন কৰা হৈছিল। খেতিয়কসকলক যি উপকাৰ হ'ব বুলি, যিহেতু এই মৰঙীয়া অঞ্চলটো আমাৰ খেতি প্ৰধান অঞ্চল, প্ৰতি ঘৰ মানুহে খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। আৰু প্ৰায় 300 হেক্টৰমান মাটি আগুৰি পেলাই এই প্ৰকল্পটো স্থাপন কৰা হৈছিল। আৰু বিশেষকৈ প্ৰকল্পটোৰ কাৰণে আমাৰ স্থানীয় ব্যক্তি শ্ৰদ্ধাৰ প্ৰয়াত গুণীন্দ্ৰা দেৱে ভূমিদান দিছিল, কিন্তু সেই ভূমিতেই প্ৰকল্পটো স্থাপন কৰা হৈছিল। এই প্ৰকল্পটো স্থাপন কৰাৰ পিছত প্ৰায় মাত্ৰ 3 দিন পানী ইয়াত খেতিয়কে পালে। তাৰপিছৰ পৰা আৰু ইয়াত এই প্ৰকল্পটো পানী যোগান ধৰিব পৰা নাই, তেতিয়াৰ পৰাই বিকল্প হৈ আছে। জলসিঞ্চন বিভাগে তাৰ পিছত খবৰ লৈছিলে নাই? জলসিঞ্চন বিভাগে ইয়াৰ পৰা আমি খবৰ লোৱা একো আজিলৈকে গম পোৱা নাই। ৰাইজে ইয়াৰ পৰা তেওঁলোকৰ লগত যোগাযোগ কৰিছিলে, কিন্তু তেওঁলোকৰ কোনো সঁহাৰি পোৱা নাই, আজিলৈকে কোনো সঁহাৰি পোৱা নাই। আৰু আমি চৰকাৰকো এইটো এটা আহ্বান জনাওঁ, যিহেতু 1984 চন অসম গণ পৰিষদ চৰকাৰ দিনতেই ইয়াত স্থাপন হৈছিল। তাৰ পৰা এতিয়া কমেই কিমানবাৰ চৰকাৰ সলনি হ'ল আপোনালোকে নিশ্চয় জানে। AGP চৰকাৰ যোৱাৰ পিছত কংগ্ৰেছ আহিল, কংগ্ৰেছৰ পৰা আমাৰ BJP হ'ল, যেতিয়া আমাৰ চৰকাৰ হিচাপে গঠন হ'ল। কিন্তু যিমানবিলাকে আমি খেতিয়ক আমাৰ কৃষি বিভাগত মন্ত্ৰী আছে, তেখেতসকলে আজিলৈকে এই ক্ষেত্ৰত আমাক যোগাযোগ বা আমাৰ এই সুবিধা কৰি দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। বিশেষকৈ আমি খেতি যেতিয়া প্ৰধান আমি খেতি প্ৰধান আমাৰ গাঁও, সেয়েতো আমাকো এই সুবিধাটো কৰি দিয়াটো আমি আশা কৰোঁ। ডাঙৰ কথা হ'ল কৃষকৰ সুবিধাৰ কাৰণে দিয়া হৈছিল। যদি কৃষকৰ কোনো সুবিধাই নহয় আঁচনিখনৰ পৰা, গতিকে এখন থকাৰো কোনো অৰ্থ নাথাকে। গতিকে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 86-87ত যিখন তেতিয়াৰ চৰকাৰ প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদ আহিছিল, আৰু এতিয়াও যিহেতু তেখেতসকল শাসনৰ লগত পোনপটীয়াকৈ জড়িত আছে, আৰু আমাৰ জিলাৰ পৰাই কৃষি বিভাগে মন্ত্ৰিত্বত প্ৰতিনিধিত্ব কৰি আছে। গতিকে আমি তেখেতসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে আঁচনিখন অতি সোনকালে মানে সচল কৰি কৃষকক সা সুবিধা দিয়ক। বিশেষকৈ কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ যিটো লক্ষ্য, নহ'লে সেই লক্ষ্যটো মানে অৰ্থহীন হৈ পৰিব বুলি ক'ব পাৰি। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।